অসমীয়া সংগীত জগতৰ বাবে এটা ভাল খবৰ অসমীয়া সংগীত জগতৰ এটা চিনাকি নাম নীল আকাশ কণ্ঠশিল্পী নীল আকাশৰ কণ্ঠত আহি আছে এটা সুন্দৰ গীত কণ্ঠশিল্পী নীল আকাশৰ কণ্ঠত আহি আছে 10টা বছৰ গৰকা বিহুৱান ইঘে মুকলি কৰা হ'ব কণ্ঠশিল্পী নীল আকাশৰ বিহুৱান আপুনি যদি নীল আকাশক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফলো কৰি দিব কণ্ঠশিল্পী নীল আকাশে কি ক'লে 10টা বছৰ গৰকা বিহুৱানক লৈ চাওক আমাৰ বিশেষ প্ৰতিবেদন আমাৰ এই বছৰটো শেষ হ'বলৈ প্ৰায় কেইটামান দিন বাকী আছে আৰু ইতিমধ্যে আপোনালোকৰো বিভিন্ন কাম আপোনালোক আজৰি হয় ধুনীয়াকৈ পৰিয়ালৰ লগত অকণমান সময় কটাওঁ বুলিয়ে এই দিনকেইটা পাৰ কৰিছে গতিকে তেনেকুৱা সময়তে প্ৰতিবাৰে আমিও চেষ্টা কৰোঁ আপোনালোকক অকণমান আমোদ দিবৰ কাৰণে আৰু সেই প্ৰচেষ্টা যোৱা 10টা বছৰে আমি কৰি আহিছোঁ আপোনালোকক জনাবলৈ পাই খুব ভাল লাগিছে যে আমাৰ অতিকে আপোন আপোনালোকৰ সকলোৰে অতি মৰমৰ বিহুৱানখনে এইবাৰ 10টা বছৰ সম্পূৰ্ণ কৰিছে আৰু বিহুৱানৰ কামবোৰ ইতিমধ্যে শেষ হৈছে প্ৰায় সকলোবিলাক কামেই খুব নিয়াৰিকৈ সম্পন্ন হৈছে আৰু প্ৰতি বছৰৰ দৰে এইবাৰো উজ্জ্বলাই আমাক বহুতখিনি সহায় কৰিছে আৰু ইতিমধ্যে আপোনালোকে গম পায় উজ্জ্বলাই প্ৰতিটো বিহুৱানৰ তেওঁৰ যি মিউজিক প্ৰডাকশ্যন প্ৰতিবাৰেই সদায় বেলেগ কৰাৰ যত্ন কৰে এই বছৰ তাৰ ব্যতিক্ৰম নহয় আৰু খুব সুন্দৰভাৱে গীতটি হৈ উঠিছে গীতটিৰ কথাসুৰ মৃন্ময় মৃত্তিকৰ গীতটিত কথাসুৰত সহায় কৰিছে আমাৰ সকলোৰে অতি মৰমৰ ভৰত শইকীয়াদেৱে গীতটি মিক্স এণ্ড মাষ্টাৰ কৰিছে ইপচন লাল বৰুৱাই গীতটি মই গাইছোঁ আৰু এতিয়া একদম ফাইনেল টাচ আৰু উজ্জ্বলদাও ব্যস্ত আছিল তথাপিতো আপোনালোকক অকণমান তাৰে আভাস দিওঁ বুলিয়ে আজি এনেকৈ আপোনালোকৰ সন্মুখত আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমাৰ লগত উজ্জ্বলদা আছে আজি উজ্জ্বলদাক মই তেওঁক ইমান ব্যস্ততাৰ মাজতো এই কি খবৰ উজ্জ্বলা হা এইফাল চাই দিয়ক নমস্কাৰ কি ক'ব 10টা বছৰ আমি কেনেকৈ গ'ল গমেই নাপালোঁ একেবাৰে গম নাপালোঁ আৰু ভাবি আচৰিত লাগিছে বিহুৱান 10 বছৰ সেইদিনাখন তুমি কওঁতেহে মই বুজি পাইছোঁ যে এইবছৰ 10 বছৰ হ'ল মানে কেনেকৈ সময় পাৰ হৈ গ'ল সেইদিনাখন কেনেকৈ আৰম্ভ হৈছিল কেনেকৈ কৰিবলৈ গৈছিলোঁ গুৱাহাটীলৈ বুলি ঢাপলি মেলিলোঁ কেনেকৈ গোটেই কথাখিনি ইপচন লালৰ সৈতে কেনেকৈ মিক্সিঙৰ কথা আমি কথা আৰম্ভ কৰিছিলোঁ সেইবিলাক কথা মনত পৰিল আৰু খুবেই ভাল লগা এটা কথা আৰু আমাৰ কাৰণে গৌৰৱ আমাৰ কাৰণে এটা বিহুৱানখন আমাৰ স্বাভিমান বুলিয়ে কৈছোঁ মই তো গতিকে আপোনালোকে আশীৰ্বাদ কৰিব এইবছৰ বিহুৱানৰ যিটো ধৰ্মৰ গীত আমি মানে ধৰি লওক বিহুসুৰীয়া যিটো ধৰ্মী গীত এইবাৰ মই ভাবোঁ এই গীতটো চাগে খুব ভালেই পাব লাগে ৰাইজে আকোৱালি ল'ব আকৌ পগলা হ'বনে আকৌ পগলা হ'ব লাগে কাৰণ সম্পূৰ্ণ এইটো বিহুৰ লগত টাচ থকা আৰু বিহুসুৰীয়াই গীত আৰু ভাল পাব যিহেতু বিহুৰ ওপৰত বেছ কৰিয়ে কৰা হৈছে গোটেইখিনি কাম আৰু কোনো ধৰণৰ ব্যতিক্ৰম কিবা এটা নহয় ভাল লগা এটি গীত কথাখিনি খুব সুন্দৰভাৱে মৃন্ময় মৃত্তিকে লিখিছে নীলেও খুব সুন্দৰভাৱে শব্দ সংযোজন আছে কিছু আচলতে সকলোৰে প্ৰচেষ্টাত আচলতে মৰণৰ বিহুৱানখনক লৈ আমি সকলোৰে এটা আৱেগ আছে গতিকে সকলোৱে যোনে যি পাৰিছে তেখেতলোকে কিবা এটা নহয় কিবা এটা দিহা পৰামৰ্শ আমাক সদায় আগবঢ়াই আহিছে আৰু তাৰ কাৰণে বহুত বহুত ধন্যবাদো জনাইছোঁ সকলোকে যি বিহুৱানখনক লৈ যি আমাক মৰম জনাই আহিছে সকলোকে লগতে আপোনালোককো ইমান বছৰে 10 বছৰ এইবছৰ হয়তো 10 বছৰ আপোনালোকে আমাক বিহুৱানখনক মৰম দিব এইবছৰো দি আহিছে গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব এইবাৰ শুনি আৰু নীলে খুব ধুনীয়াকৈ এইবাৰ গাইছে গীতটো ইপচনদাৰ কথা কি ক'ম ইপচনদাৰ কথা আমাৰ এই জাৰ্ণিটোত ইপচনদাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আগলৈকেও দিগদাৰী দি থাকিম ইপচনদাক এনেকৈ আৰু ভৰতদা খুব সুন্দৰভাৱে যিখিনি কাম কৰিবলগীয়া কাম তেখেতে তেখেত বৰ্তমান এটা আচলতে আমাৰ ভৰতদালৈ এটা উপাধি আগবঢ়াইছে সেনাপতি তেখেতে আহোম
আমাৰ মৰাণ কি কৈছিলে পাহৰিছো। মৰাণ ৰাজ্যৰ পৰা তেখেতে সুদূৰ গুৱাহাটীলৈ প্ৰাগজ্যোতিষপুৰত গৈ তেখেতে যি মিক্সিঙৰ কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত তেখেতে যি ভূমিকা পালন কৰিলে আমি ঘৰ ডাক ডাঙাতে বহুত বহুত ধন্যবাদ। ৰাজীৱ দাকো এই সময়ত বহুত বহুত ধন্যবাদ জনাইছো। আমি সকলোৰে আচলতে আমাৰ মৰাণৰ পৰা আমি সকলোৱে এটা আপোনালোকক নতুন বছৰৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকক মনোৰঞ্জন ধৰ্মী কিছু গীত আমি আগবঢ়াই দিওঁ। তাৰে শেষ পৰিণতিত আজি বিহুৱানখন আপোনালোকলৈ আমি আগবঢ়াই দিম বুলি ভাবিছোঁ। থেংক ইউ। আচলতে বিহুৱানখনৰ জৰিয়তে আমি নিজৰ পৰিচয় দাঙি ধৰিবলৈ কিছু সক্ষম হৈছিলোঁ, যদিওবা তাৰ আগৰে পৰা কাম কৰি আছিলোঁ। আৰু মই শোৱা কোঠালিত অ শকুন্তলা গীতেৰে আৰম্ভ হৈছিল বিহুৱানখন। আচলতে মই শোৱা কোঠালিত নহয়, সেয়া আছিল উজ্জ্বল দাই শোৱা কোঠালিত। আৰু উজ্জ্বল দাই শোৱা কোঠালিত আমাৰ গোটেই কামখিনি সম্পন্ন হৈছিলে। উজ্জ্বল দাই তাতে ঘৰতে মিউজিকৰ কাম কৰিছিল। আৰু তেনেকৈ আজি আহি ইমান বাট কৰি বাই 10টা বছৰ শেষ হ'ল। প্ৰথমে আমি ৰাজ মিউজিকত ডাবিং কৰিছিলোঁ দিগন্ত বৰদলৈ, দিগন্ত দা তেওঁ আমাৰ লগত আছিল, তেওঁ মিক্স কৰিছিলে। ইপচন দাই মিক্স কৰিছিলে। তাৰপিছত আকৌ তাৰ পৰৱৰ্তী পৰ্যায়ত আমি মৰাণত ৰেকৰ্ডিং কৰিলোঁ। ৰাজীৱ দাৰ খুব গুৰুত্বপূৰ্ণ ভূমিকা আছিল আৰু এতিয়াও আছে বিহুৱানখনত। গতিকে ৰাজীৱ দাকো বহুত বহুত কৃতজ্ঞতা জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু মই যেতিয়ালৈকে গাই থাকিব পাৰোঁ বিহুৱানখন যাতে ৰাইজক মই আগবঢ়াই যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। সদায় যিমান পাৰোঁ যত্ন কৰি যাম। গীতবোৰ কৰি যাবৰ কাৰণে আপোনালোকলৈ আশা কৰিছোঁ। আমি সকলোৱে আকৌ এবাৰ পগলা হ'ম বিহুৱানখন শুনি।